পথাৰৰ খালি ধান চপোৱাৰ পিছতেই বড়ো ধানৰ খেতিত ব্যস্ত হৈ পৰিছে টিংখাঙৰ নখাত সোণোৱাল গাঁৱৰ একাংশ কৃষকে। সাধাৰণতে নখাত অঞ্চলৰ খেতিপথাৰত বছৰত এটা খেতিহে কৰা হয়, কিন্তু এইবাৰ ধান চপোৱাৰ পিছতে পুনৰ খেতিত নামিছে কৃষকসকলে। 15 জন কৃষকে সমূহীয়াকৈ প্ৰায় 30 বিঘা ভূমিত প্ৰস্তুতি চলাইছে খেতিৰ বাবে। অৱশ্যে কৃষকসকল উদ্যমী সহযোগিতাৰ বাবে 100 বিঘা পৰ্যন্ত খেতি কৰিব পৰা যাব বুলি আশা কৰিছে কৃষকসকলে। কৃষকসকলক কৃষি কৰ্মত সহযোগ কৰিবলৈ আগবাঢ়িছে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাই। কৃষি বিভাগৰ সৈতে যোগাযোগ কৰি বীজ যোগান ধৰিছে সংগঠনটোৱে। ইতিমধ্যে কঠীয়া সিঁচা পৰ্ব আৰম্ভ কৰিছে কৃষকসকলে। পুৰুষসকলৰ সমানে মহিলাসকলে পথাৰলৈ ওলাই আহিছে। কামৰ মাজতে চাহ জলপানো খাইছে পথাৰতে। ইয়াকে লৈ পথাৰত দেখা গৈছে কৃষকসকলৰ উৎসাহ উদ্দীপনা। এইটো আজি নখাত সোণোৱাল গাঁৱৰ আজি যিসকল উদ্যমী কৃষকে আজি খেতি কৰিবৰ কাৰণে আজি যি বহু ধৰণৰ খেতি কৰিব লাগিছে ওলাইছে, তেখেতসকলক আমি আদৰণি জনাইছোঁ আৰু এটা ভাল পদক্ষেপ। আৰু আমি এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে আমাৰ এই নখাত সোণোৱাল গাঁৱৰ আমাৰ সন্মানীয় এই টিংখাং সমষ্টিৰ মাননীয় মন্ত্ৰী, তেখেতে আমাৰ এই অঞ্চলত জলসিঞ্চনৰ এটা ব্যৱস্থা কৰি দিছে। তেখেতক আমি আদৰণি জনাইছোঁ। আজি যি এই জলসিঞ্চন ব্যৱস্থাৰ কাৰণে এই আমাৰ যিসকল আগ্ৰহশীল কৃষকে এই অৱতৰত খেতি কৰিব ওলাইছে, তাৰ বাবে আমি ধন্যবাদ জনাইছোঁ। আৰু আমাৰ উঠি অহা আমাৰ যিসকল যুৱ প্ৰজন্মক ক'ব খুজিছোঁ যে এই কৃষি সংস্কৃতিটো জীয়াই ৰাখিব লাগে। আজি খেতি কৰিলে চৰাই চিৰিকটিক দিব পাৰিব, পশু পক্ষীক দিব পাৰিব, গৰু ভকতক দিব পাৰিব, খোজনীয়া মগনীয়াক দিব পাৰিব। সেইকাৰণে সৰ্বকৃষ্ট উত্তম খেতি। আৰু খেতি কৰিলেহে মানুহ জীয়াই, কোনো নোখোৱাকৈ কোনো এসপ্তাহ 15 দিন থাকিব নোৱাৰে। আৰু ধান ভাত খাইহে মানুহ জীয়াই থাকিব পাৰিব। সেইকাৰণে খেতিয়কক সকলোৱে সন্মানৰ মৰ্যাদা দিব লাগে, আৰু তেতিয়াহে আমি সেই কৃষকসকলে এই খেতি কৰাৰ আগ্ৰহশীলটো প্ৰকাশ কৰিব। আগতেতো পানী যোগান আছিলে, গতিকে এতিয়া পানী যোগান দিলে, গতিকে আমি এইটো বহু খেতি কৰিব লৈছোঁ। যোৱা বছৰ কৰিছিলোঁ, যোৱা বছৰ চৰকাৰৰ পৰা যিটো ধান পাইছিলোঁ সেই ধানটো অলপ ভাল নহ'ল, গতিকে এইবছৰ আকৌ পুনৰ কৰিব বিচাৰিছোঁ। প্ৰায় 30 বিঘা মানে কৰিব লৈছোঁ। 30 বিঘাৰ কাৰণে কৃষি বিভাগৰ পৰা আমি ধান আনিলোঁ 30 বিঘা মান। এতিয়া 15জনমান মানুহে আমি কৰিব লৈছোঁ। এইটো প্ৰদৰ্শনীমূলকে হ'ব। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, এনি ভাৰত 24। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে, তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।